নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি হেল্থৰ যি নতুনকৈ পদ ওলাইছে তাৰ বিষয়ে আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, ইয়াত অকল এটা ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ ৰিটেন পৰীক্ষা নহয়। আপোনালোকে ডাইৰেক্ট জইন কৰিব পাৰিব। কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কোন তাৰিখে ইণ্টাৰভিউ হ'ব, লগতে কি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল এডভাৰটাইজমেণ্ট আৰু ইয়াত লিখা আছে ৱাক ইন ইণ্টাৰভিউ। ইয়াত লিখা আছে যে ছাপোৰ্ট ষ্টাফৰ আপোনালোকৰ পদ ওলাইছে। এইটো নেশ্যনেল হেল্থ মিছন NHMৰ আণ্ডাৰত হ'ব, কামৰূপ মেট্ৰ'পলিটানত। আৰু ইয়াত বৰ্তমান 6 মাহৰ বাবে আপোনালোকৰ কণ্ট্ৰেক্ট বেচিছত হ'ব আৰু এইটো ৰিনিউ হ'ব পাৰে ডিপেণ্ড অন দ্য পাৰফৰ্মেঞ্চ। আৰু কণ্ডিশ্যনবোৰ এনেকুৱা ধৰণৰ আছে, কেণ্ডিডেটজন 18তকৈ কম হ'ব নোৱাৰে আৰু 45তকৈ বেছি হ'ব নোৱাৰে। আৰু এজ লিমিট আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট হিচাপত কেলকুলেট কৰিব। আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'বই লাগিব। লগতে কি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব এইটো কথা উল্লেখ কৰিছে। লগতে এইকেইটা ডকুমেণ্টছৰ আপোনালোকে এটা চেল্ফ এটাষ্টেড কপি এটা লগত লৈ যাব যোনদিনা ইণ্টাৰভিউ দিব যাব। আৰু PRCৰ এটা কপি লাগিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব। লগতে কম্পিউটাৰ নলেজ প্ৰিফাৰেবল, মানে যিসকলৰ কম্পিউটাৰ নলেজ থাকিব সেইসকলে বেছি গুৰুত্ব পাব। লগতে এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ৰিচেণ্ট পাছপোৰ্ট চাইজ দুটা আপোনালোকে ফটো লৈ যাব। লগতে ভোটাৰ ID আৰু আধাৰ কাৰ্ড লাগিব। আৰু চেলাৰীটো এনেকুৱা ধৰণৰ 12,000 থাকিব, ফিক্স পে' হ'ব এইটো। আৰু চিলেকশ্যনটো আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব। অলৰেডি আপোনালোকক কৈ দিছোঁ যে এটা ইণ্টাৰভিউ হ'ব। লগতে ডেট অফ ৱাকিং ইণ্টাৰভিউ 9 জুলাইত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। 11টা বজাৰ পৰা আৰম্ভণি হ'ব। এপ্লিকেশ্যনবোৰ 9:30 বজাৰ পৰা 12:30 বজালৈকে গ্ৰহণ কৰা হ'ব। লগতে ইণ্টাৰভিউৰ লোকেশ্যনটো লিখাই আছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট, ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি, কামৰূপ মেট্ৰ'পলিটান ডিষ্ট্ৰিক্ট, বিৰুবাৰী। আৰু এই লোকেশ্যনটো আপোনালোকক হোৱাটছআপত শ্বেয়াৰ কৰি দিয়া হ'ব। লগতে কমেণ্ট বক্সতো পিন কৰি দিম। আৰু যিসকলে এইটো ইণ্টাৰভিউ দিব বিচাৰে, কোনো ধৰণৰ ৰিটেন পৰীক্ষা নহয়, ইয়াত ডাইৰেক্ট আপোনালোকৰ জইনিং হ'ব। যদি আপোনালোকৰ ইয়াতো কিবা কনফিউজন আছে তেনেহ'লে তলত কমেণ্ট কৰি সুধিব পাৰে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।